নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ এই মুহূৰ্তত অসমৰ জনসাধাৰণৰ লগতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীলৈ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে যোনসকল ষ্টুডেণ্টে 2025 বৰ্ষত এবাৰ স্কুল কলেজ পঢ়ি আছে বা যোনসকল ষ্টুডেণ্টে 2026 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে তো তোমালোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আকৌ আৰম্ভ হৈছে কোভিড-19ৰ ত্ৰাস ভাৰতত বৰ্তমান 1009 গৰাকীৰ দেহত আক্ৰান্ত হৈছে কোভিড-19ৰ ত্ৰাস তো মৰমৰ ষ্টুডেণ্টসকল আকৌ আৰম্ভ হ'ব পাৰে লকডাউন বিশেষ এইটো ভিডিও মাধ্যমে দেখাই দিম তোমালোকৰ আকৌ স্কুল কলেজসমূহ বন্ধ হ'ব পাৰে বা তোমালোকৰ পৰীক্ষাসমূহ বাতিলো হৈ যাব পাৰে 2025 বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী আৰু ফাইনেল পৰীক্ষা যোনসকল ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা দিবলৈ গৈছে 2025 বৰ্ষত তো তোমালোকৰ আকৌ বাতিল হ'ব পাৰে হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষা তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ কিছুমান দেশৰ কোভিড-19ৰ কিছুমান শেহতীয়া তথ্য তোমালোকক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো তোমালোকে দেখিছা ডিডি নিউজ অসমীয়াত তোমালোকে এইটো দিয়া হৈছে যে দেশৰ কোভিড-19ৰ শেহতীয়া তথ্য কিছুমান তোমালোকে প্ৰকাশ কৰিছে তো তোমালোকে চাবা দেশত বৰ্তমানলৈকে 1009 গৰাকী লোকৰ দেহত কোভিড-19ৰ আক্ৰান্ত দেখিবলৈ পোৱা গৈছে অৰ্থাৎ বৰ্তমানলৈকে দেশত 1009 গৰাকী লোক কোভিড-19ত আক্ৰান্ত হৈছে ঠিক আছে তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে 26 মেৰ আপডেটটো 2025 বৰ্ষৰ 26 মে যিটো আপডেট ঘোষণা কৰা হৈছিল কোভিড-19ৰ ওপৰত লৈ তো 8 বজাত এটো তোমালোকে দেখিছা এক্টিভ তোমালোকে আছে 1009 গৰাকী অৰ্থাৎ তোমালোকে 1009 গৰাকী বৰ্তমানলৈকে কোভিড-19ৰ আক্ৰান্ত হৈছে আৰু পাৰ্চেন্টেজ খিনি দিয়া হৈছে ডিসচাৰ্জ আৰু ডেথৰ যিটো পাৰ্চেন্টেজ তোমালোকে চাব পাৰিবা স্ক্ৰিনত তোমালোকে দেখি আছে আৰু ইয়াত কোৱা হৈছে কোভিড-19 ভ্যাকসিনেশন S19 জুন 2024 অৰ্থাৎ 2024 বৰ্ষৰ 19 জুন তাৰিখে কোভিড-19ৰ ভ্যাকসিনেশন তোমালোকৰ টোটাল ভ্যাকসিনেশন হৈছিল ইমান সংখ্যক তোমালোকে সংখ্যাখিনি চাই লোৱা ঠিক আছে তো এইখিনি সংখ্যক লোকে বৰ্তমানলৈকে ভ্যাকসিন সমূহ লোৱা হৈছিল আৰু এতিয়া আকৌ বৰ্তমান আৰম্ভ হৈছে কোভিড-19ৰ ত্ৰাস বৰ্তমান আমাৰ ভাৰতবৰ্ষত 1009 গৰাকী লোকৰ দেহত কোভিড-19ৰ আক্ৰান্ত দেখিবলৈ পোৱা গৈছে তো মৰমৰ ষ্টুডেণ্টসকল এতিয়া আহিলে মেইন কথাটো 2025 বৰ্ষত এইবাৰ যোনসকল ষ্টুডেণ্টে স্কুল কলেজ পঢ়ি আছে তেওঁলোকৰ আকৌ লকডাউন হ'ব নেকি আকৌ স্কুল কলেজ বন্ধ হ'ব নেকি তাৰ আগতে মৰমৰ ষ্টুডেণ্টসকল তোমালোকে কিছুমান সতৰ্ক হ'ব লাগিব বা সুৰক্ষিত হ'ব লাগিব তো মৰমৰ ষ্টুডেণ্টসকল তোমালোকে সঘনাই সাবুনেৰে হাতখন ধুই থাকিব লাগিব বা তোমালোকে স্যানিটাইজাৰো ব্যৱহাৰ কৰিব পাৰা তো প্ৰথমটো টপিক তাৰপিছত দুই নম্বৰ টপিকটো হৈছে তোমালোকে হাসি আৰু কাহ যদি তোমালোকে মাৰা তেনেহলে তোমালোকে ৰুমাল ব্যৱহাৰ কৰিবা নহলে তোমালোকে প্ৰত্যেকজন ষ্টুডেণ্টৰ পৰা 10 মিটাৰ তোমালোকে আঁতৰত গৈ তোমালোকে কাহ বা হাসি তোমালোকে মাৰিবা ঠিক আছে আৰু যদি তোমালোকে জ্বৰ সৰ্দি কাহ যিকোনো ধৰণৰ তোমালোকে যদি তোমালোকে বেমাৰ হৈ আছে তেনেহলে তোমালোকে মেডিকেলত যাবা মেডিকেলত গৈ তোমালোকে নিজৰ স্বাস্থ্যটো তোমালোকে দেখাই আহিবা ঠিক আছে এটো 3 নম্বৰ পইণ্ট আৰু 4 নম্বৰ পইণ্টটো হৈছে তোমালোকে নিজৰ পৰিয়ালৰ কাৰোবাৰ যদি জ্বৰ সৰ্দি হৈছে তেওঁলোকৰ পৰা তোমালোকে আঁতৰি থাকিবা আৰু তেওঁক তোমালোকে নিজৰ ঘৰৰ ওচৰৰ যি হস্পিটেল আছে হস্পিটেলত তোমালোকে সংযোগ কৰিবলৈ ক'বা ঠিক আছে তোমালোকে এইকিটা 4টা নিয়ম তোমালোকে মানি চলিব লাগিব ঠিক আছে কিয়নো যদি তোমালোকে আকৌ কোভিড-19ৰ ত্ৰাস সৃষ্টি হয় অত্যাধিক তেনেহলে তোমালোকে ভাৰতত আকৌ আৰম্ভ হ'ব পাৰে লকডাউন ঠিক আছে তোমালোকে লকডাউনটো হোৱাটো সকলোৱে নিবিচাৰে যিহেতু 2026 বৰ্ষত যোনসকল ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবলৈ গৈছে তেওঁলোকে বহুত সপোন ৰচি আছে তেওঁলোকে যদি পুনৰ 2021 বৰ্ষৰ ষ্টুডেণ্টসকলৰ দৰে যদি তোমালোকে হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষা দিব নোৱাৰা তেনেহলে তোমালোকৰ বহুতখিনি লষ্ট হৈ যাব সেই কাৰণে কৈছো তোমালোকে এই 4টা নিয়ম মানি চলিব লাগিব বৰ্তমানলৈকে ভাৰতবৰ্ষত 1009 জনৰ দেহত কোভিড-19 আক্ৰান্ত হৈছে তো মৰমৰ ষ্টুডেণ্টসকল এটা আহিলে মেইন কথাটো এটা বৰ্তমান লকডাউন হ'ব নেকি ভাৰতবৰ্ষত তো মৰমৰ ষ্টুডেণ্টসকল এতিয়ালৈকেতো কোনো ধৰণৰ লকডাউনৰ সৃষ্টি হোৱা নাই যদি তোমালোকৰ অত্যাধিক কোভিড-19ৰ ত্ৰাস সৃষ্টি হৈ যায় তেনেহলে কোভিড-19ৰ কাৰণে আকৌ তোমালোকৰ লকডাউন সৃষ্টি হৈ যাব পাৰে যেহেতু বহুতো ষ্টুডেণ্টে বা বহুতো জনসাধাৰণে বৰ্তমান ভ্যাকসিনেশন লৈ লৈছে তথাপিতো কোভিড-19 নোহোৱাটো কোনো কথা নাই সকলো ষ্টুডেণ্ট বা সকলো জনসাধাৰণৰ মাজত ভ্যাকসিনেশন ললেও তোমালোকৰ কোভিড-19 সৃষ্টি হ'ব পাৰে সেই কাৰণে তোমালোকে 4টা নিয়ম তোমালোকে সতৰ্ক হৈ থাকিব লাগিব এই 4টা তোমালোকে ভালদৰে মানি থাকিব লাগিব তেতিয়া তোমালোকৰ লকডাউন আকৌ সৃষ্টি নহয় তোমালোকে ভালদৰে এক্সামটো দিব পাৰিবা ঠিক আছে আৰু তোমালোকে স্কুল কলেজ পঢ়িব পাৰিবা তো তোমালোকে সতৰ্ক হৈ থাকিব 4টা নিয়ম ব্যৱহাৰ কৰিব লাগিব বৰ্তমানলৈকে যেহেতু 1009 জনৰ দেহত কোভিড-19ৰ ত্ৰাস সৃষ্টি হৈছে তো তোমালোকে 1009 জনৰ সংখ্যাটো বহুত কম সংখ্যক নহয় 1009 জন মানে তোমালোকৰ 1009 জনৰ পৰা বিয়পি বহুত সংখ্যকৰ মাজত হৈ যাব পাৰে আক্ৰান্ত কোভিড-19